নমস্কাৰ, মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি 23 মাৰ্চ 2024 অসমীয়া লেখেৰে ৭ ৰাতি ৯ দিন। আজি শুক্লা ত্ৰয়োদশী আৰু আজি যাৰ জন্ম হ'ব তেওঁলোকৰ ৰাশি হ'ব সিংহ ৰাশি। আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম যে আজিৰ দিনটোৰ ৰাশিফল হ'ব। 12টা ৰাশি কোন ৰাশিৰ কেনেকুৱা কাৰণে শুভ হ'ব নে অশুভ হ'ব সেইখিনি জনাম। আৰু আপুনি যদি মোৰ এই ভিডিঅ'টো ইউটিউবত চাই আছে পোনপ্ৰথমৰ বাবে তেনেহ'লে আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ফেচবুকত চাইছে তেনেহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব পেজটো, যাতে এনেকুৱা বিভিন্ন ধৰণৰ জ্যোতিষ সম্বন্ধীয় বা ৰাশি সম্বন্ধীয় কথাবিলাক আপোনালোকে জানিব পাৰিব। আৰু এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। যিসকলৰ জাতক অৰ্থাৎ মেষ ৰাশি তেওঁলোকৰ কাৰণে আজিৰ দিনটো যথেষ্টখিনি এটা ভাল বাৰ্তা আহিব। তেওঁলোকৰ যিকোনো নোহোৱা কাম হ'ব আৰু কিবা যদি ন্যায় পক্ষত যদি কাম পাবলগীয়া আছে তেওঁলোকৰ কাৰণে আজিৰ দিনটো শুভ হ'ব অৰ্থাৎ ভাল হ'ব। যিসকলৰ বৃষ ৰাশি অৰ্থাৎ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ ক্ষেত্ৰত বৰ ঠিক নাযাব। তেওঁলোকে মনটো ভাৰাক্ৰান্ত হৈ থাকিব, গতিকে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব। তাৰপিছত আহিলে যিসকলৰ মিথুন ৰাশি অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কথা যদি কয় তেনেহ'লে তেওঁলোকে চেষ্টা কৰিব লাগিব আজিৰ দিনটো পজিটিভ আছে। আৰু এটা কথা মন কৰিব, তেওঁলোকৰ ঘৰৰ পৰা কিছু ক্ষেত্ৰত কামত বাধা দিব পাৰে, সেই বাধাবিলাক অতিক্ৰম নকৰাই ভাল, কাৰণ তাতে তেওঁলোকৰ কিছু অলপ সংকেতৰ চিন পোৱা যায় যাতে অশুভ নহয়। গতিকে তেওঁলোকৰ কাৰণে আজিৰ দিনটো নিশ্চিত হ'ব, ভালো নহয় বেয়াও নহয়। যিসকলৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে তেওঁলোকৰ আজি মনটো দুৰ্ভাৱনা ভৰি পৰিব, ইটো কৰিম নে সিটো কৰিম, বা তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব সিদ্ধান্ত এটা ল'বলৈ বৰ অসুবিধাত পৰিব আজিৰ দিনটো। আৰু কোনোবা প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত বা তেনেকুৱা কোনোবা সম্বন্ধীয় মানুহৰ ক্ষেত্ৰত তেওঁলোকে খুব অপেক্ষা কৰিবলগীয়া হ'ব পাৰে আজিৰ দিনটো। যিসকলৰ সিংহ ৰাশি অৰ্থাৎ সিংহ ৰাশিৰ জাতক জাতিকৰ কাৰণে আজিৰ দিনটোত যথেষ্ট ভাল দিন। তেওঁলোকে পজিটিভ ৱেত কাম কৰিব পাৰিব আৰু তেওঁলোকৰ আধাৰ কাম পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব আৰু নতুন কাম আৰম্ভণি কৰিব পৰাকৈ যোগ থাকে। যিসকলৰ কন্যা ৰাশিৰ ক্ষেত্ৰতো তেওঁলোকৰ মনটো প্ৰথম অৱস্থাত প্ৰথম আধাৰখিনি ডুৱেল অৰ্থাৎ তেওঁলোকে ইটো নহয় সিটো নহয় তেনেকুৱা ধৰণৰ মূলত থাকিব আৰু পিছৰ পৰ্যায়ত অৰ্থাৎ গধূলি সময়লৈকে তেওঁলোকে ভাল খবৰ পোৱাৰ যোগ মুকলি হ'ব। যিসকলৰ তুলা ৰাশি অৰ্থাৎ তুলা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো বৰ ঠিক শুভ নাযাব আৰু আন মানুহৰ প্ৰৰোচনাত পৰি তেওঁলোকৰ দিনটো নষ্ট হ'ব পাৰে। প্ৰৰোচনাত পৰিম বুলি ক'লে তেওঁলোকক চিন্তা দিব পাৰে, সেইটো এটা ডাঙৰ কথা। আৰু যিসকলৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো খুব শুভ, তেওঁলোকৰ নতুন কিবা খবৰ পোৱাৰ সংযোগ থাকিব, গতিকে তেওঁলোকৰ কাৰণে অত্যন্ত শুভ আজিৰ দিনটো। যিসকলৰ ধনু ৰাশি অৰ্থাৎ ধনু ৰাশিৰ ক্ষেত্ৰত যদি আজি মন কৰে তেনেহ'লে তেওঁলোকৰ ক্ষেত্ৰত আজি ভাল খবৰ পোৱাৰ খবৰ পাব। তেওঁলোকৰ যি কাম আৰম্ভণি কৰিম বুলি ভাবে তেনেহ'লে আজিৰ দিনটো তেওঁলোকৰ কাৰণে অত্যন্ত শুভ, পজিটিভ ৱেত থাকিব পাৰে, গতিকে তেওঁলোকৰ কাৰণে ইমান চিন্তাৰ কথা নাথাকে। যিসকলৰ জাতক জাতিকাৰ ক্ষেত্ৰত ৰাশি মকৰ ৰাশি পৰে তেওঁলোকৰ ক্ষেত্ৰতো আজিৰ দিনটো শুভ। কোনোবা মহিলাৰ পৰা তেওঁলোকে সহায় পাব আৰু তেওঁলোকৰ এটা কথা শুভ যদিও এটা কথা মন কৰিব যাতে তেওঁলোকে উলাহতে কোনো কাম ভুল কৰি নেপেলায়, সেই কথাটো তেওঁলোকক আজি মন কৰিব লাগিব। যিসকলৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অলপ কষ্টকৰ হ'ব, তেওঁলোকে অলপ প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব আৰু তেওঁলোকৰো পৰিয়াল পৰিচ্ছন্ন বা পৰিয়ালৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব যাতে আনৰ কথা শুনি তেওঁলোকৰ পৰিয়ালৰ মাজৰ একতাবোৰ আজিৰ দিনত নষ্ট নহয়। তাৰপিছত যিসকলৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অৱশ্যে শুভ বুলি ক'ব পাৰি, কাৰণ তেওঁলোকৰ ক্ষেত্ৰত নতুন আলু সন্ধান পোহৰৰ বাট মুকলি হ'ব। আজিৰ দিনটো তেওঁলোকৰ কাৰণে ভাল খবৰ আহিব, ভাল বাৰ্তা আহিব, গতিকে আজিৰ দিনটো তেওঁলোকৰ কাৰণে শুভ হ'ব। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল আৰু আপোনালোকৰ ক্ষেত্ৰত হয়তো 100% নিমিলিব পাৰে, কাৰণ এয়া হ'ল এটা সামূহিক ৰাশিফল। গতিকে আপোনালোকৰ যিসকলে মিলে আপোনালোকে মোক জনাব, পৰৱৰ্তী দিনত আপোনালোকে অপেক্ষা কৰিব পাৰে আৰু আমাৰ পেজটো বিভিন্ন ধৰণে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।